Hello everyone, সকলোকে নমস্কাৰ জনাইছো আৰু এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। এই দেখিছেনে মোৰ এখন নতুন ঘৰৰ বেলকনি আৰু বেলকনিখনৰ অৱস্থা একেবাৰে বেয়া হৈ আছে। মানে যত্ন ল'ব পৰা নাই ফুলবিলাকৰ। বটল থৈ দিছো দেখিছেনে, বটলবিলাকত আকৌ মই পানী ভৰাই থৈ দিওঁ। পানী ভৰাই থৈ দিলে পুতুককে দিব পাৰো আৰু এইবিলাক মৰি গৈছে দেখিছেনে, অলপ চলপ মৰি গৈছে ফুলবিলাক। আজি এইবিলাক গোটেইবিলাক চেঞ্জ কৰিম আৰু এই ফুলখিনি মই বেছিভাগ তললৈ নমাই দিম। বহুত ফুল মৰি গৈছে মোৰ, তললৈ নমাই দিম আৰু তলৰ পৰা ভাল ভাল ফুল কিছুমান লৈ আহিম আৰু কিছুমান ভালো হৈ আছে, পিছে চব মৰা নাই। এইজোপা দেখিছেনে এগ্লনিমা খুব ধুনীয়া হৈছে আৰু কিছুমান বেয়া হৈছে। আজি সেইকাৰণে এইজোপা দেখিছেনে পনচিতিয়া বুলি কয়, পনচিতিয়াজোপা মৰি গৈছে। বহুত ফুল মৰি গৈছে, আচলতে কিমান যত্ন ল'ব। ফুল যেনি তেনি মোৰ ফুলেই ফুল আৰু মই ঘৰত খুব গালি খাওঁ এইবিলাকৰ কাৰণে। ইমান ফুল কৰা খেতি আৰু এইবিলাকৰ কাৰণে বহুত কষ্ট হয় নহয়নে, বহুত বেছি কষ্ট হয় কিন্তু, আৰু যত্ন খুব প্ৰয়োজন। যত্ন নহ'লে ফুলবিলাকে মানে গ্ৰ'থ নহয়, বেয়া হৈ যায়, মৰি যায়। আৰু যিমান যি ফুল হৈছে এইবিলাক মৰি গৈছে, কিছুমান মৰাবিলাক তললৈ নমাই দিম আৰু যিবিলাক ভাল হৈছে সেইবিলাক ৰাখিম আৰু লৰালৰিকৈ এইখিনি কাম কৰিম বুলি ভাবিছোঁ। বোলো আপোনালোককো অকণমান দেখাই দিওঁ। আৰু বহুতে মোক সুধি থাকে বা ফুলত কি সাৰ দিয়ে। মই কিন্তু একেবাৰে মানে ঘৰুৱা সাৰ দিওঁ দেই, কোনো মোৰ এইবিলাক ৰাসায়নিক সাৰ নাই। গছৰ পাত পচা আৰু চব্জি বাকলি এনেকুৱা ধৰণৰে সাৰ, আৰু তাতে মোৰ সুন্দৰকৈ ফুলবিলাক হৈছে। আৰু ইয়াতে অকণমান পানী দি দিওঁ। এই ফুল বেলকনিখন মই সজোৱাৰ পাছত আপোনালোকে দেখিব কিমান ধুনীয়া হৈছে। এতিয়া কিন্তু একদম বেয়া হৈ আছে দেই। মই আচলতে অকণমান বাহিৰতো গৈ থাকোঁ ন, মোৰ পেছাগত কাম কিছুমান থাকে, গতিকে বাহিৰলৈ যাবলগীয়া হয়। এই এগ্লনিমা কেইজোপা খুব ধুনীয়া হৈছে কিন্তু মোৰ দেই। আৰু এনেকৈ বটলত মই পানী থৈ দিওঁ, এই বটলবিলাকত পূৰা ফুল পানী থৈ দিওঁ যেতিয়াই সময় পাওঁ। আৰু চাওঁ যেতিয়া টাবটোত অলপ অলপ পানী থাকে তেতিয়া কিন্তু মানে পানী নিদিব, মানে চুই চাব। যদি হাতত মানে পানী নিচিনা লাগি থাকে তেতিয়া কিন্তু টাবত পানী দিব নালাগে, তেতিয়া ফুলবিলাক বেয়া হৈ যায়। আৰু এদিনৰ মূৰে দিলেও হয় বাৰু। গতিকে এয়া কিছুমান ফুলত আকৌ কিন্তু ডেইলি দিব লাগে দেই, কিছুমান ফুলত এদিনৰ মূৰে দিব লাগে। প্ৰত্যেকজোপা ফুলৰে যত্ন কিন্তু বেলেগ বেলেগ। আমাৰ বোলে ধানটো প্ৰতি কণটো, মানুহটো প্ৰতি মনটো বুলি কয় যে, ফুলবিলাকৰো কিন্তু তেনেকুৱা দেই। প্ৰতিজোপা ফুলকে কোনোবা এজোপা ফুলক পানী বেছিকৈ লাগে, কোনোবা এজোপা ফুলক কমকৈ লাগে, কোনোবা এজোপা ফুলক দুদিনৰ মূৰত দিলেও হয়, তেনেকুৱা ধৰণৰ। আৰু এই বেলকনিখন যেতিয়া সজাই দিম আপোনালোকে চাব কিমান ধুনীয়া হয়। আৰু খুব গৰম, ৰাতিপুৱাই কামখিনি কৰোঁ দেই মই এইখিনি কাম। আৰু ঘৰৰ মানুহ উঠিলে আৰু মোৰ এইবিলাক কৰা নহয়গৈ। আৰু আপোনালোকক দেখুৱাই আছোঁ ৰ'ব, এইফালে মানে এই ইছৰাম ইমান পৰুৱা উঠিছে নহয়, বেলেগ পৰুৱা উঠিছে কিন্তু। এইজোপা এগ্লনিমাৰ কিন্তু বহুত পোখা ওলাইছে, চাব দেই, বহুত পোখা ওলাইছে। সাধাৰণতে এগ্লনিমা পোখা খুব কমকৈ ওলায়। আৰু এইজোপা ফুলো দেখিছেনে একেবাৰে বেয়া নিচিনাই হৈ গৈছে। আজি চাওঁ ৰ'ব, আপোনালোকক দেখুৱাম, লাষ্টলৈকে ভিডিঅ'টো চাব কেনেকৈ সজাই দিওঁ। ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব বুলি আশা কৰিছোঁ। পাছত কিন্তু ধুনীয়াকৈ মই সজাই দিম, যিহেতু মৰা ফুলবোৰ গোটেইখিনি মই উলিয়াই দিম। আৰু যি কাৰ্পেট বন পাৰি থৈছোঁ, কাৰ্পেট বনখিনিও মানে চাফা কৰি দিম। চাফা কৰাৰ পাছত আপোনালোকে ভিডিঅ'টো চাই থাককচোন বাৰু। চাফা কৰাৰ পাছত গম পাব কিমান ধুনীয়া হৈছে। এইবিলাক মোৰ মানে ক'ল্ড ড্ৰিংকছৰ টেমাবিলাকতো কাটি ফুলবিলাক ৰুই থৈ দিওঁ নহয়। মই কৈছোঁ নহয়, ঘৰত ইমানেই গালি খাওঁ সেই ফুলবিলাক ৰুই থকাৰ কাৰণে, কিন্তু মোৰ যে হবি, মই নোৱাৰোঁ। মই একদম মানে ছোৱালী দিনৰ পৰাই ফুল ভাল পাওঁ, মানে ফুল সাংঘাতিক ভাল পাওঁ। ফুল দেখিলে মই ক'ব নোৱাৰা হৈ যাওঁ। কাৰোবাৰ ঘৰত যদি ফুল দেখোঁ একদম মানে ৰৈ চাওঁ। আৰু এইখিনিতে এঘৰ মানুহৰ ঘৰত দেই, মই এদিন যাওঁতে এজোপা কচু টাইপৰ ফুল এজোপা আছিলে। ফুলজোপা মানে তেওঁলোকৰ 5-6টামান টাব আছে, বহুত ফুল আছে। মই তাতে মানে পুলি এটা খুজিলোঁ পটককৈ, মোৰ সেইদিনা বা কি হ'ল, মানে পটককৈ খুজি পালোঁ। খুজি পোৱাৰ পাছত মোৰ যি মানে বোৱাৰীজনীয়ে মানে যেনেকুৱা ধৰণৰ ৰিপ্লাই কৰিলে, মই একেবাৰে ডক্টৰৰ ঘৰ পালোঁগৈ জানেনে। মোৰ এতিয়া হাই প্ৰেছাৰ, মানে একদম মই তাতে পৰি যাম যেন লাগিছিলে। মানে যদি ভিডিঅ'টো চাই আছে তেতিয়া গম পাব, আৰু ৰুণী বাইদেউ গম পাব। ৰুণী বাইদেউ আপুনি যদি ভিডিঅ'টো চাই আছে গম পাব। মানে মোৰ সেইদিনাখন এনেকুৱা বেয়া লাগিছিলে নহয়। মোৰ যে ইমান ফুল আছে নহয়, ফুল মানুহক মই দি ভাল পাওঁ, আৰু যোনে খোজে ফুল মই দি সঁচাকৈ বহুত বেছি ভাল পাওঁ। আৰু এতিয়াও কৈছোঁ, কাৰোবাক যদি মোৰ ফুলৰ বিধান লাগে, সঁচ লাগে, আহিব। মই একেবাৰে মানে মন খুলি দিম, দিল খুলি দিম। একেবাৰে বেয়া নাপাওঁ ফুল দিবলৈ। আৰু সেই মানে বোৱাৰীগৰাকীয়ে সৰু আমাতকৈ, মানে ফুলডাল খোজোঁতে মানে ইমান মানে ৰিপ্লাইটো মানে দিলে কেনেকৈ নহয়।
মই কৈছোঁ নহয় মই একেবাৰে হস্পিটেল পালোঁগৈ মানে মোৰ গাটো একেবাৰে বেয়া লাগি গৈছিলে সেইদিনাখন আৰু এইজোপা আকৌ জেট প্লেণ্ট জানেনে বৰ ধুনীয়াকৈ হৈছে জেট প্লেণ্টডাল মোৰ আৰু কেইবাডালো জেট প্লেণ্ট আছে সেই মই জেট প্লেণ্টৰ আপোনালোকক ভিডিঅ' এটা দিম ৰ'ব বহুত ধুনীয়াকৈ হৈছে মোৰ জেট প্লেণ্টখিনি আৰু সেইটোৱে কথা আৰু মানুহে মানে এপাহ ফুল এডাল ফুল দিবলৈ ইমান বেয়া পায় গোটেই জীৱনটো মানুহৰ এইবিলাক বস্তু আচলতে গোটেই জীৱনভৰ নাথাকে আজি এডাল যদি ফুল আপোনালোকে ধুনীয়া দেখিছে কাইলৈ হয়তো সেই ফুলডাল মৰি যাবও পাৰে আৰু মানুহক দিলে আচলতে বেছিহে হয় মই মানে ভাবোঁ আৰু তেনেকৈ দেই মই যিমান দিওঁ তেনেকৈ মোৰ কিন্তু বহুত ফুল হয় মোৰ ফুল কেতিয়াও নমৰে একদম খুব কমেহে মৰে মানে আৰু ইডালৰ পাছত সিডাল মই চেম ফুল মানে ৰুইয়ে থাকোঁ ইডাল যদি মৰে সিডাল উঠি যায় সিডাল যদি মৰে সিডাল উঠি যায় সেই তেনেকুৱা আৰু কিছুমান মানে ভাবে যে বা গোটেই জীৱন জীয়াই থাকি মোৰ এইখিনি ধন সম্পত্তি এইখিনি ফুল মোৰ সদায় এনেকৈয়ে থাকিব তেনেকৈ বুলি ভাবে চাগে দেই আচলতে সেয়াই কথা আৰু সাংঘাতিক ভাগৰ লাগিছে আৰু উপায় নাই যেতিয়া কামটোত ধৰিলোঁ কামটো কৰিবই লাগিব আৰু এই বটলবিলাকত সকলো বটলতে মই পানী ফুলকৈ ভৰাই থৈ দিওঁ ভৰাই থৈ দি পেলাই মানে দিবলৈ সুবিধাহে হয় আৰু পানীখিনি আৰু আমাৰ কৈছোঁ নহয় আমাৰ ল'ৰাইটো এইবিলাক ফুলত জীৱনতো পানী দি পোৱা নাই এওঁ কেতিয়াবা কাটচিত দিয়ে এইটো আমাৰ বেক চাইড হয় দেই এইবিলাক ভাড়াঘৰ বেক চাইডৰ ভাড়াঘৰ ফ্ৰণ্ট চাইডটো আপোনালোকে দেখিয়ে থাকে এই টেবুলখনতে মই বটলবিলাক পানী ভৰাই থৈ দিওঁ এয়া দেখিছেনে এইটো এটা পাৰ্ট আৰু এইফালে এটা পাৰ্ট আছে 3টা পাৰ্ট ভাড়া আছে আৰু এইফালে তললৈ নামি যায় আমাৰ জিমু শুই আছে সেইটো জিমু বহি আছে আৰু ওপৰলৈ যাব পাৰি এইফালে তললৈ নামি যায় আৰু তলতে ফুলবিলাক আছে মই এনেকৈ নামি যাওঁ কেতিয়াবা আপোনালোকক ভিডিঅ' দিওঁ ভালকৈ দিব নোৱাৰোঁ বাৰু যিহেতু হাতেৰে ধৰি থাকোঁ ন ভিডিঅ'টো ইমান ভাল নহয় আৰু আজিও ইমান ভাল হোৱা নাই চাগে ন ভিডিঅ'টো তথাপিতো দেখুৱাইছোঁ আৰু ফুল চাই আপোনালোকে ভাল পায় নহয় আপোনালোকে ভাল পায় কাৰণে ভিডিঅ'বোৰ কৰোঁ ৰ'ব এইখিনিতে আৰু এটা কথা কওঁ দেই সেইদিনা মোৰ মানে ফেচবুকৰ পৰা পইচা পোৱা বুলি মানে মই ভিডিঅ' এটা দিছিলোঁ তেতিয়া মানে মোৰ এগৰাকী ভাল অনুৰাগী দেই গগৈ লিখে নামটো নকওঁ বাৰু এতিয়া তেখেতে গম পাব বাৰু কেইটকা পালে বুলি সুধিছে দেই অকণমান বেয়া লাগিলে মানে আমাৰ মহিলাই কিমান ইনচাল্ট কৰে কিবা এটা কাম কৰি কিবা এটা উপাৰ্জন কৰিছোঁ সেইটো ভালহে পাব লাগে ছাপৰ্ট কৰিব লাগে মই কিমান পাইছোঁ এতিয়া আমাৰ ফেচবুকৰ পৰাতো সেইটো আমি ক'ব নোৱাৰোঁ ন সেইটো আমাক কোৱা মানা আছে আমি আৰু মই এইখিনিতে কৈ দিছোঁ মই $234 পইচা পাইছিলোঁ দেই গতিকে সেইখিনিয়ে কথা আৰু মানে তেখেতে নিজে চাকৰি কৰে বুলি মোক ইনচাল্টেড এটা শব্দত মানে ইনচাল্টেড এটা মানে কমেণ্ট কৰিলে যে কেইটকা পালে আপুনি কৈ দিয়ক বোলো হাঁহিও উঠিছে মানুহে নিজকে কি বুলি ভাবে নাজানো কিন্তু আমি অকাত নেদেখুৱাওঁ দেই আমিও যথেষ্ট কাম কৰোঁ সেইবিলাক কথা আমি কেতিয়াও বাহাদুৰি মাৰি নকওঁ আৰু এইবিলাক বাহাদুৰি মৰাৰ কথাও নহয় মানুহে কোনো ধন সম্পত্তি লগত লৈ যাব নোৱাৰে নহয়নে থকা কেইদিনা অকণমান ভালকৈ থাকিব লাগে আৰু কাৰোবাক যদি আমি উপকাৰ কৰিব নোৱাৰোঁ অপকাৰনো কিয় কৰোঁ আৰু ইনচাল্টনো কিয় কৰোঁ গতিকে মোতকৈ সৰুৱে হ'ব বাৰু গগৈ লিখে তেখেতে মানে কমেণ্টটো খুব বেয়াকৈ দিলে দেই মোৰ খুব বেয়া লাগিলে আৰু যে কি নহওক বাৰু দিয়ক একো নাই কমেণ্টে ন আৰু দুগৰাকী মানে সুধিছে বাৰু মানে যিবিলাকক মই ভালকৈ চিনি নাপাওঁ বা মোৰ ইমান বেছি অনুৰাগী নহয় তেখেতলোকে সুধিলে মই বেয়া নাপাওঁ আৰু যিবিলাকক মই ধৰক ভাল পাওঁ বা অনুৰাগী হয় তেনেকৈ সেইবিলাকে সুধিলে অলপ বেয়া লাগে আৰু এয়া মোৰ মেটগৰাকী আহিলে তাইক কৈছোঁ তললৈ লৈ যা যিখিনি মানে পুৰণা ফুল সেইখিনি চব ধাম তললৈ নে আৰু তলৰ পৰা ভাল ফুল ওপৰত লৈ মই দেখুৱাই দিম বাৰু আপোনালোকক এইখিনি ফুল ৰাখি থৈছোঁ ওপৰলৈ নিম সঁচাকৈ কেতিয়াবা মানে মনত বহুত বেছি দুখ লাগে জানেনে আৰু চেলেঞ্জ হিচাপে লওঁ মই ফেচবুকৰ পৰা যথেষ্টখিনি পইচাই পাইছোঁ আৰু মই বিভিন্ন চ'ৰ্চৰ পৰা পইচা ইনকম কৰোঁ তেখেতে চাকৰি কৰিছে বুলি মোক ইমান ডাঙৰ ইনচাল্ট এটা কৰি দিলে মই সঁচাকৈ বহুত বেয়া পালোঁ সেইদিনাখন যে কি নহওক বাৰু কৈ থাকক কোৱাইতো ক'বই ন 4টা হ'ল ন কোৱালৈ একো নাই তথাপিতো কেতিয়াবা বেয়া লাগে ন আৰু এইবিলাক এগ্লনিমা এইজোপা ফুল কি ধুনীয়া দেখিছেনে মোৰ এইখিনি গোটেইখিনি মই ওপৰলৈ লৈ যাম এতিয়া আৰু এইজোপাও খুব ধুনীয়া আৰু এইখিনি ফুল মই ওপৰত থৈ দিমগৈ আৰু নি পেলাই আৰু কিছুমান ফুলে খুব ৰ'দ সহ্য কৰিব নোৱাৰে আৰু কিছুমান ফুলক আকৌ বহুত বেছি ৰ'দ লাগে কথাবোৰ তেনেকুৱা মই কৈছোঁৱে নহয় মানে প্ৰতিজোপা ফুলৰে যত্ন কিন্তু বেলেগ এতিয়া গোটেইবিলাক নমোৱা হৈ গৈছে আৰু ভালখিনি মই এতিয়া ওপৰত উঠাই দিম
আচলতে বহুত কষ্ট হয় এই ফুলবিলাক কৰোঁতে। এই ফুলখিনি দেখিছেনে কিমান ধুনীয়া হৈছে। মই কৈছোঁ নহয় কিছুমান ফুল যে ইমান জকমকাই আছে নহয়, আপোনালোকক দেখুৱাবই পৰা নাই। দেখুৱাম বুলি ভাবোঁ, কেমেৰা ধৰা মানুহ নাই। আৰু এতিয়াও মোৰ ষ্টেণ্ডতে আছে কেমেৰাটো। এইকেইডাল দেখিছেনে একদনিমা কি ধুনীয়া হৈছে। ষ্টেণ্ডত থাকিলে আচলতে দেখুৱাব নোৱাৰি ভালকৈ, আৰু কোনোবাই যদি ধৰি থাকে তেতিয়া দেখুৱাব পাৰি। ষ্টেণ্ডত লৈ পেলাই আৰু কিমান ইফাল সিফাল কৰি থাকিব নহয়নে। আৰু আমি ইমান উস্তাদ কেমেৰামেন নহয়তো, যিখিনি পাৰোঁ সেইখিনিকে দেখুৱাওঁ। এতিয়া সজাই দিলোঁ, কেনেকুৱা লাগিছে কওক। এইডাল ফুলৰ আগবিলাক মই ছিঙি দিছোঁ। কিছুমান ফুলৰ কিন্তু আগবিলাক ছিঙি থাকিব লাগে দেই, তেতিয়াহে জোপোহা হয়। এতিয়া গোটেইখিনি পুৰণা ফুল নমাই দিলোঁ আৰু নতুন ফুলখিনি সজাই দিছোঁ। এতিয়া কেনেকুৱা লাগিছে কওকচোন, চাব ৰ'ব এতিয়া কেনেকুৱা লাগিছে। মানে ৰাতিপুৱা আহি এইখিনিতে বহি চাহকাপ যেতিয়া খাওঁ নহয়, মনটোৱে ভাল লাগি যায়। যিমান মনত দুখ থাকে, বেজাৰ থাকে, এই ফুলকেইডাল দেখিলে কিন্তু একদম দুখ বেজাৰ সকলো মোৰ মানে নাইকিয়া হৈ যায়। এইডাল দেখিছেনে, এইডাল অলপ পদিনা নিচিনা পাতটো, একদম দুখ বেজাৰ নাইকিয়া হৈ যায়। মানে এই ফুলখিনি মোৰ এটা মানে কি বুলি ক'ম এতিয়া, এইখিনি ফুলখিনি দেখিলে মোৰ মনৰ মানে একদম মানে উৎসাহ উদ্দীপনা একেবাৰে আহি যায়। ফুলখিনি মোৰ জীৱনৰ নিচিনা, আৰু ফুলখিনিৰ লগতে কথা পাতোঁ মই। কোনো লগ নাথাকিলেও মোৰ হৈ যায়, এই ফুলৰ লগতে থাকিলেও মোৰ অকণমানো ভাগৰ নালাগে। মানে মই কৈছোঁ নহয়, ফুলৰ লগত যদি লাগি থাকোঁ মোক খোৱা মানে পিন্ধা সকলো পাহৰি যাওঁ, কাম বন সকলো পাহৰি যাওঁ। এয়া দেখিছেনে, চাওকচোন কেনেকুৱা লাগিছে। এতিয়া মই সজাই দিলোঁ ধুনীয়াকৈ আনি পেলাই। আৰু এইখিনি আৰু ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো অকণমান দীঘলীয়া হৈ গৈছেগৈ নহয়নে। যিমানে ফুল আছে নহয়, ফুল দেখুৱাওঁতে দীঘলীয়া হৈ যায়। আৰু বহুতে আকৌ চাই ভাল পায় দেই, ফুল দেখুৱাবা বা তেনেকৈ কৈ থাকে। আৰু মই আৰু এটা ভিডিঅ' আনিম বাৰু, গোটেই ফুল আৰু বহুত ধুনীয়া ধুনীয়া ফুল আছে, সেইটো ভিডিঅ' আনি আছোঁ। ফুল দেখুৱাই থাকিম আপোনালোকক, আৰু ফুল মানে দেখুৱাই যেতিয়ালৈকে আপোনালোকে আমনি নাপায় তেতিয়ালৈকে দেখুৱাই থাকিম ফুল। এইয়া দেখিছেনে। আৰু এইডালো খুব মানে ধুনীয়া ফুলডাল। এইডালেও মানে বেছি ৰ'দ সহ্য কৰিব নোৱাৰে। বেছি যিবিলাকে ৰ'দ সহ্য কৰিব নোৱাৰে সেইবিলাক মই ভিতৰত থওঁ। আৰু এই ফুলৰ কাৰণে মই বহুত পইচা খৰচ কৰোঁ জানেনে। এই বেলকনিখন অকণমান বঢ়াই দিছোঁ, মানে গ্ৰিলখিনি উলিয়াই দিছোঁ বাহিৰলৈ। আৰু দেখিছেনে কিমান গৰম উঠিছে। এয়া সজাই মেলি হৈ গ'ল, আৰু সজাই দিলোঁ ধুনীয়াকৈ। ভিডিঅ'টো ইমানতে আছিলে। ধন্যবাদ, বাই বাই।